হ'ব দে পোনপ্ৰথমত সকলো মিডিয়া পাৰ্চনক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি কাৰ্বি ৰিছ দৰবাৰ অফিচত আমি সংবাদমেল পতা অহাৰ বাবে আমি অথনি আমাৰ ছাৰে গোটেইখিনি কথাটো উল্লেখ কৰিছে যে প্ৰত্যেক সেশন সময় পাৰ্লিয়ামেণ্ট সেশন সময় আমি 50 দিকম কাদাসকম এতিয়া KSA কাৰ্চাৰ ৰিছ দৰবাৰ কাৰ্বি দৰবাৰ কুইয়া সকলো মিলি মানে অট'নমাছ ষ্টেট বিষয়ে সদায় আমি দিল্লীত ধাৰণা দিবলৈ যাওঁ এইটো আহা 29 আমি এতিয়াও গৈ আছোঁ আজি একটা গ্ৰুপ যাব আহা 28 একটা গ্ৰুপ যাব এইটো কাৰণে যেতিয়ালৈকে অট'নমাছ ষ্টেট ইমপ্লিমেণ্ট নোহোৱাতক কাৰ্বি ৰাইজে যিখিনি বিচাৰিছে আগত যিখিনি ভুল কৰিলে আমাৰ লিডাৰসকলে কোনোবাই MOS সাইন কৰিলে কোনোবাই MOU সাইন কৰিলে সেইবিলাক ভুলত আমি এতিয়া ভুক্তভোগী নিচিনা হৈ আছে সেইটো কাৰণে আহা দিনত যিকোনো সংগঠন বা সোশ্যাল অৰ্গেনাইজেশ্যন হওক আমাৰ ছাৰে ৰিকুৱেষ্ট কৰিছে যে অট'নমাছ ষ্টেট পৰা তলৰ এইটো দাবীটো মানি ল'ব নোৱাৰে যে MOU হওক MOS হওক যিমানখিনি আগত সাইন কৰিছে এতিয়া আহা দিনত সাইন কৰিব নালাগে বা ল'ব নালাগে সেইটো কাৰণে আমাৰ দাবী একটাই দাবী অট'নমাছ ষ্টেট উইদিন এ ষ্টেট অফ আছাম এইটোৱে লাগে সেইটো কাৰণে আগত ভুল কৰাৰ কাৰণে আমি এতিয়া যুঁজি আছে যে কিন্তু আমি এটা আশা আছে যে অট'নমাছ ষ্টেট আণ্ডাৰ 244A এইটো কনষ্টিটিউশ্যন তাত লিখা আছে আমাৰ হোপ আছে এতিয়া আমি অট'নমাছ ষ্টেটটো কনষ্টিটিউশ্যন বাহিৰে যোৱা নাই কাকো আমি ইয়াত ব্লেম কৰিব নোৱাৰে আমি ৰাইট মতেহে গৈ আছে ৰাইট মতেহে আমি খুজি আছে সেইটো কাৰণে এইটো ৰাইটটো সকলোৱে ছাপোৰ্ট দিব লাগে আমি সকলোৱে কনষ্টিটিউশ্যন লৈহে চলি আছে কনষ্টিটিউশ্যন ৰেছপেক্ট কৰি মানে এইটো ইমপ্লিমেণ্ট কৰিব লাগে এইটো আমাৰ দাবী সকলো আমাৰ ইয়াত উপস্থিত থকা সাংবাদিক ভাইসকল বন্ধুসকল ভণ্টি সকলোকে আমাৰ ফালৰ পৰা আপোনালোকক আন্তৰিক গাৰ্ডন নমস্কাৰ যাচিছোঁ আপোনালোকে ইয়াত অহাৰ কাৰণে আজি এই সংবাদমেলত আমাৰ এই প্ৰেছ কনফাৰেন্স এইটোৱেই জনাব বিচাৰিছোঁ আমি আমাৰ এটা সিদ্ধান্ত আছে যে পাৰ্লিয়ামেণ্টত বছৰত 3বাৰ সেশন হয় প্ৰথমতে বাজেট সেশন মাৰ্চ সেকেন্ড সামাৰ সেশন জুলাই থাৰ্ড উইণ্টাৰ সেশন থাকে যেতিয়ালৈকে অট'নমাছ ষ্টেট নাপায় তেতিয়ালৈকে আমি প্ৰত্যেক সেশনত ধাৰণা কৰিবলৈ যাম গতিকে সেইমতে সেই ডিচিশ্যনতে আমি গৈ আছোঁ আৰু এইবাৰে এতিয়া এই জুলাই মাহত আমি গৈ আছোঁ আজি ৰাতিয়ে আৰু তাত ধাৰণা হ'ব 29 জুলাই দিল্লীত জন্তৰ মন্তৰত গতিকে আমাৰ এটা বিশেষ একো নাই আমি বহুত বছৰৰ পৰা আমি খুজি আছোঁ এতিয়া 40 বছৰ ভৰি দিছে আমি শান্তিপূৰ্ণভাৱে আৰু গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰি আছোঁ ডিমাণ্ড কৰি আছোঁ যে কাৰ্বি আংলং আৰু ডিমা হাছাও দুটা মিলাই সংবিধানৰ 244 ক ধাৰা মতে আমাক এটা স্বায়ত্তশাসিত ৰাজ্য অট'নমাছ ষ্টেট দিব লাগে এই স্বায়ত্তশাসিত ৰাজ্যটো কোনো অসমৰ পৰা ভাগ কৰা নহয় অসমৰ ভিতৰতে থাকিব কিন্তু ইয়াৰ ভৌগোলিক পৰিৱেশ ভৌগোলিক জিঅ'গ্ৰাফিকেল পজিশ্যন লৈ ইয়াত এটা স্বায়ত্তশাসিত ৰাজ্যৰ দিয়াৰ বাহিৰে আন কিবা এটা লৈ ইয়াত উন্নতি কৰিব নোৱাৰে সেইকাৰণে আমি ডিমাণ্ড কৰি আছোঁ আৰু এতিয়াও চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিমান আমাক মানে এই আমাৰ দাবীটো পূৰণ কৰিবৰ কাৰণে যিমান কৰিব লাগিছিলে সিমান কৰা নাই আগৰ AGPৰ সময়তো তেনেকুৱাই কংগ্ৰেছৰ সময়তো তেনেকুৱাই এতিয়া BJPও চলি আছে আমি প্ৰত্যেক চৰকাৰৰ ওপৰতো আমি আশা ৰাখিছোঁ চেণ্ট্ৰেলত যি চৰকাৰ আছে সকলো চৰকাৰকে আমি খুব ডাঙৰ এটা ভৰসা আশা কৰিছোঁ যে তেওঁলোকৰ দিনত কিবা এটা হ'ব গতিকে আমি সেইমতে দাবী কৰি আছোঁ গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণভাৱে আৰু আমি আশা কৰোঁ যে কোনোবা এটা গভৰ্ণমেণ্টে নিশ্চয় আমাৰ এই দাবীটো পূৰণ কৰিব কাৰণ আমাৰ এটা সাংবিধানিক দাবী আৰু ইয়াত কোনো এটা জাতি বা জনজাতিক কাৰ্বি আংলঙৰ পৰা খেদিবৰ কাৰণে বা অকল কাৰ্বি মানুহে থাকিবৰ কাৰণে সেইটো আমি কৰা নাই ইয়াত আমি সংবিধানৰ যিটো ধাৰা আছে
সেই দ্বাৰা মতে আমি দাবী কৰিছোঁ। গতিকে আমি সদায় ভাবোঁ যে আমি কাৰ্বি আৰু অনা কাৰ্বিৰ মাজত আমি হাই কাজিয়া কৰা ইত্যাদিবিলাক কৰিব নালাগে। কাৰ্বিৰ মাজতো হ'ব নালাগে। আমি এটা সংবিধান দাবী, এই সংবিধান দাবীটো আমি পাম। সেইকাৰণে লৈ আমি এতিয়া ওলাইছোঁ আৰু প্ৰত্যেক ছেশ্যনত আমি ওলাবলৈ চেষ্টা আগতেও কৰিছোঁ আৰু ভৱিষ্যতো কৰিম বুলি ভাবিছোঁ। গতিকে আপোনালোকক নিমন্ত্ৰণ কৰা আকৌ আপোনালোক অহাৰ কাৰণে বহুত ধন্যবাদ। গতিকে আপোনালোকৰ ফালৰ পৰা কিবা সুধিবলগীয়া আছে যদি সুধিব পাৰে, সেইমতে আমাৰ ফালৰ পৰা যিমান আপোনালোকক ক'ব পাৰোঁ সিমান কৰিবলৈ চেষ্টা কৰিম। এতিয়ালৈকে 100 more than 100 100তকৈ বেছি যাব। নহয়, তেওঁলোকে যিটো মিটিং তাত হ'ব বুলি কৈছিলে, সেই মিটিঙত আমাকো মাতা নাই। আমি তেনেকৈ ভাৰ্বেল পোৱা নাই, ৰিটেনো পোৱা নাই। ভাৰ্বেল বা ৰিটেন পালে আমি এটা চাব পাৰিলোঁ হয় যে কি লিখা আছে। কিন্তু আমি ভাবোঁ যিকোনো মিটিঙত যিকোনো এটা আলোচনাত আমাক এটা ৰিটেন হিচাপে দিলে ভাল হয়। আৰু সেই ৰিটেনত অন্ততঃ পূৰ্বৰে কথাটো উল্লেখ কৰিলে ভাল যে আমি এটা মিটিং মাতিছোঁ আৰু পূৰ্বৰে মতে আলোচনা হ'ব। গতিকে আপোনালোকে ডিমাণ্ড কৰিছে যেতিয়া আপোনালোকে আহক বুলি এটা দিলে তেতিয়া আমি যাব পাৰোঁ। কিন্তু সেইটো এতিয়া আমি পোৱা নাই। গতিকে তেওঁলোকে কি ডিচিশ্যন হৈছে কি হৈছে সেইটো আমি ক'ব নোৱাৰোঁ। কি বোলে সেই মুভমেণ্টটো যেতিয়ালৈকে পূৰ্বৰে ইমপ্লিমেণ্ট নহয় তেতিয়ালৈকে আমাৰ কণ্টিনিউ যাব। কোনোবা মোৰ পাৱাৰ লৈছে তাতে আমাৰ ষ্টপেজ নহয়, কোনোবা মোৰ